আজি ঘোষিত হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আচলতে জুয়ে পুৰা ফোন হৈ জিলিকি উঠিছে কুকুৰমাৰা গাঁৱৰ এগৰাকী যুৱতী আচলতে কেমেৰা সহযোগী মনোজ মহন্তই দেখুৱাব এয়া হৈছে পিংকি দাস আৰু পিংকি দাসৰ হোৱে বামে আছে পিতৃ আৰু মাতৃ এক কথাত ক'ব লাগিলে আজি পুৱাই যি ধৰণে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ যি ফলাফল ঘোষণা হৈছে আৰু তেতিয়াৰ পৰাই পিংকিয়ে গাঁওখনলৈ অঞ্চলটোলৈ এক ভাল বাৰ্তা কঢ়িয়াই আনিছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব মই প্ৰথমতে পিংকিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মই তোমাৰ ওচৰলৈ আহিছোঁ আচলতে আজি যি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ আজি ৰিজাল্ট দিছে ফলাফল দিছে কেনে লাগিছে মোৰ বহুতেই ভাল লাগিছে মানে ক'ব নোৱাৰিম ভাষাৰে ক'ব নোৱাৰিম ইমান ভাল লাগিছে আৰু ৰিজাল্টটো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কেইটা বিষয়ত তুমি লেটাৰ পাইছা আৰু টোটেল পাৰ্চেণ্টেজ বা তোমাৰ যি শতাংশ হিচাপত তোমাৰ নম্বৰ কিমান পাইছা মই 6টা বিষয়ত লেটাৰ মাৰ্ক পাইছোঁ আৰু শতাংশ হিচাপত মই 88.4 পইণ্ট কি তোমাৰ ছাবজেক্ট আছিল ইংলিছ আছামিজ আৰু এডুকেশ্যন পলিটিকেল ছায়েন্স লজিক আৰু ইকনমিক্স হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে আটাইকেইটা বিষয়তে পিংকিয়ে লেটাৰ মাৰ্ক সংগ্ৰহ কৰি আচলতে অঞ্চলটোলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু তেওঁৰ পিতৃ মোৰ সৈতে আছে আৰু নিশ্চয়কৈ ক'ব লাগিব মোৰ সামগ্ৰিক পৰিৱেশে মনোজ মহন্তই দেখুৱাইছে অত্যন্ত গৰীব পৰিয়াল বুলি আমি নিশ্চয়কৈ ক'ব লাগিব আপুনি আচলতে এগৰাকী মৎস্যজীৱী আৰু সময় সুবিধা হ'লে আপুনি দিন হাজিৰা কৰিবলৈও যায় গতিকে আপোনাৰ ছোৱালীয়ে যিহেতুকে এনেধৰণৰ এক ইতিবাচক বাৰ্তা বা আশাৰ ৰেৱনি কঢ়িয়াই আনিছে আপুনি কি ক'ব মই নথৈ আনন্দিত হৈছোঁ আৰু মই ছোৱালীজনীক অধিক কষ্ট কৰি পঢ়াইছোঁ হয় আৰু আপুনি কি কৰে আচলতে কি কৰে আপুনি মই দিন হাজিৰাও কৰোঁ আৰু মাছো মাৰোঁ হাজিৰা নাপালে মাছ মাৰিব যাওঁ হয় আৰু নিশ্চয়কৈ ক'ব লাগিব আৰু যদি সম্ভৱ হয় মই পিংকিৰ ওচৰলৈ আৰু যাবলৈ চেষ্টা কৰিম মই যদি তোমাক সোধোঁ যে ভৱিষ্যত পৰিকল্পনা কি হোৱাৰ মন আচলতে অন্তৰত পুহি ৰাখিছা তুমি ভৱিষ্যতে মানে এটা কিবা হোৱাৰ আশা চবৰে থাকে কিন্তু পাৰোঁ নে নোৱাৰোঁ সেইটো নাজানো কিন্তু মই মানে ভৱিষ্যতে এগৰাকী অধ্যাপিকা হ'ব বিচাৰোঁ আৰু হয় নিশ্চয়কৈ ক'ব লাগিব পিংকিয়ে অনাগত সময়ত পৰৱৰ্তী সময়ত তেওঁ মনত অন্তৰত পুহি ৰাখিছে এগৰাকী প্ৰফেচাৰ এগৰাকী অধ্যাপিকা হোৱাৰ তেওঁ মন পুহি ৰাখিছে আমিও নিজ লাইফৰ তৰফৰ পৰা পিংকিলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কেমেৰা পাৰ্চন মনোজৰ সৈতে ছয়গড়ৰ পৰা ভগৱান দাস নিউজ লাইভ